জনাইছে মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ। গোলাঘাট নগৰত দিন দুপৰতে চিলনিচৰৰ সন্ত্ৰাস। বেংকৰ পৰা মহিলা আত্মসহায়ক গোটৰ 10 লাখ টকা লৈ ওলাই আহোঁতেই ধন কাঢ়ি পলায়ন 2 বাইক আৰোহীৰ। 10 লাখ টকা ঋণ লৈছিলোঁ। আমাৰ আগৰটো ডিচেম্বৰতে শেষ হ'ল। এতিয়া আকৌ নতুনকৈ মানে 10 লাখ টকা এপ্লাই কৰিছিলোঁ। আজি ঋণটো হ'ল। পইচা পাতি লৈ আমি এনেকৈ গাড়ীলৈ আহি থাকোঁতে ডাকঘৰ এই ষ্টেট বেংক পুলিব শাখা সেইটোতে আমাৰ হেৰিয়াৰ লোন মানে আমি জমাও থওঁ তাতে। তাৰপিছতে লৈ আহি থাকোঁতে ডাকঘৰ নেপাওঁতেই পুলিচ পইণ্টটো পাৰ হৈছোঁ। পাৰ হওঁতে মানে সেইখিনিতে এনেকৈ গাড়ী অহা যোৱা কৰি আছে। পইচা লোৱা আমাৰ জোনমণি দেৱী, তেখেত মানে সম্পাদিকা হয়। জোনমণি দেৱী 10 লাখ। বেগত এনেকুৱা বেগত লৈ আহি এনেকৈ কাণতে লৈ আহি আছে। আমি পাছত আহি আছোঁ। তেওঁ সভানেত্ৰী সম্পাদিকাই আগে আগে গৈছে। দুজনীকৈ আমি লাইন পাতি মানে আহি আছোঁ। এওঁলোক দুজনী, আমি দুজনী তেনেকৈ মানে গৈ আছোঁ আৰু সিহঁতি সভানেত্ৰী সম্পাদিকা দুগৰাকী, এগৰাকীয়ে পইচা বেগটো লৈ আছে। দুগৰাকী গৈ থাকোঁতেই মানে বেগটো একদম পূৰা জোৰছে টানি পেলানি লৈ গুচি গ'ল। মটৰ চাইকেল লৈ আহিছে দুজন। হেলমেট পিন্ধি আছে, এনেকুৱা কোলা জেকেট নে স্পৰ্টিং পিন্ধি আছে। আমিতো সেইফালৰ পৰাই আহিছে। সেইফালৰ পৰাই মানে একদম পূৰা স্পীড গৈছে। গৈ আৰু একদম বেগটো এনেকৈ টানিছে। মইতো অলপ পাছতে গৈ আছোঁ। মই ডাইৰেক্ট দেখিছোঁ একদম মানে বেগটো জাহাই মানে টানি নিছে। টানি নিয়াৰ লগে লগে সেইগৰাকীও চিঞৰিছে ধৰক ধৰক ধৰক, পইচা নিলে। ময়ো পিছফালৰ পৰা মানে দৌৰিছোঁ খুব মতে, এই পইচা নিলে ক'তনো ৰাখিব পাৰিম, লৈ গুচি গ'ল। তেওঁলোক এইফালে দোকানী পাৰ্কৰ ফালে এইফালে দিয়ে গৈ আছে। আমি দৌৰি সেইখিনিলৈকে গ'লোঁ আৰু সেইখিনি কিমান দৌৰিম, মাইকী মানুহে ইমান দৌৰিব নোৱাৰোঁ। মটৰ চাইকেলৰ পিছত দৌৰি ধৰাটো সম্ভৱ নহয়। মানুহে কোনেও নৰখালে। অচিনি আত্মসহায়ক গোট। কোন জেগা? কাবৰু গাঁও। আজি আপোনালোকে লোন পাইছিলে? লোন পাইছিলোঁ, হয়। এতিয়া চৰকাৰী লোন এটা আপোনালোকে লৈছিলে কষ্টৰে। সেইটোকে কৈছোঁ। এতিয়া ছাৰ আমি কেনেকৈ মাৰিম বাৰু সেইটো পইচা? সেয়া পইচাৰ পৰাতো কিবা ইনকম কৰিহে মতা মানুহবোৰে, হাজিৰা কৰা মানুহে ইনকম কৰি ধাৰ মাৰি থাকে। এতিয়াতো আমাৰ একোৱেই নাই। সেইটো পইচাটো এনেই মাৰি থাকিব লাগিব এতিয়া। নেজানো, একদম সেইবিলাক একোৱে উংঘাম নাই। সেইডোখৰত মানুহো থাকে যথেষ্ট। মানুহ বেংকত আজি কম মানুহ, একেবাৰে কম মানুহ। এতিয়া পাছবেলা টাইমটোত মানুহ কমি যায় যে, বহুত মানুহ নাই। আমি আৰক্ষী কাষ চাপিছোঁ। এতিয়া আৰক্ষীয়ে কি কৰে, নহ'লেতো আমি মৰি যাব লাগিব নিজে নিজে। এতিয়া পইচাটো কেনেকৈ ধাৰ মাৰিম? হয়, এইটো পইচাটো একদিন আমি খেলি মেলি নকৰোঁ। আমাৰ গোটৰ বেংকত মানে আমাৰ বহুত হেৰি আছে, মানে আমি পইচা লেনদেনটো বহুত ভালকৈ ৰাখিছোঁ। তাৰিখৰ মতে আমি পইচা দি যাওঁ। এতিয়া সেইকাৰণে আমাক 10 লাখ টকা দিছিলে। এতিয়া কেনেকৈনো কি কৰিম, মই মৰি যাম যেনহে লাগিছে দেই সঁচাকৈ। গোলাঘাট 2 নং কাবৰু গাঁৱৰ অচিনি আত্মসহায়ক গোটৰ মহিলাসকলে আজি ষ্টেট বেংক পুলিবৰ শাখাৰ পৰা 10 লাখ টকাৰ চৰকাৰী ঋণ লাভ কৰিছিল। বেংকৰ পৰা টকা লৈ গাড়ী উঠিবলৈ যাওঁতে নগৰখনৰ মাজমজিয়াৰ ডাকঘৰৰ সন্মুখত পাছফালৰ পৰা বাইকত অহা দুজনকৈ লোকে টকাৰ বেগটো কাঢ়ি লৈ পলায়ন কৰে। উপায়ন্তৰ দৰিদ্ৰ মহিলাসকলৰ মাজত এতিয়া কান্দোনৰ ৰোল। গোলাঘাট সদৰ আৰক্ষী থানাত সমগ্ৰ ঘটনাৰ অভিযোগ দিয়াত আৰক্ষী অভিযান আৰম্ভ কৰিছে। গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰ ৰিপৰ্ট লাইভ অসম। খুব প্ৰয়োজনীয় আছিলে পইচা কেইটকামান। কালিও আহিছোঁ গোটেই 10জনী। কালি নহ'লে কাৰণে গুচি গ'লোঁ। আজি আকৌ আহিছোঁ। বহুত কাম বন ক্ষতি কৰি উপায় নাইকিয়া হৈছে। আৰক্ষীৰ চৰণত ধৰিছোঁ, যেনে তেনে উদ্ধাৰ কৰি দিয়ক। নহ'লে মৰি গ'লোঁ আমি একদম। গোটেইকেইজনী কাবৰু গাঁৱৰে নেকি? আপোনালোকে গোটেইকেইজনী আহিছিলে? আমাৰ 13জনী আছিলে গোটটোত। 10জনী আহিছোঁ। কি নামটো কি গোটটো? অচিনি, কাবৰু গাঁও অচিনি গোট। ঠিক আছে। ৰিপৰ্টাৰ লাইভ অসম।